বৰক্ষেত্ৰীত ফণীভূষণ চৌধুৰীৰ হৈ ভৱেশ কলিতাৰ নিৰ্বাচনী প্ৰচাৰ। বিজেপিয়ে 2026ত বৰক্ষেত্ৰীৰ প্ৰাৰ্থী ঘোষণা কৰিলেই অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত বৰক্ষেত্ৰী বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ। শনিবাৰে নিশা বৰক্ষেত্ৰী সমষ্টিৰ আমৰিখোৱাত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ ভৱেশ কলিতাই বৰপেটাত ফণীভূষণ চৌধুৰীৰ বিজয় নিশ্চিত বুলি দাবী কৰে। সকলো ধৰ্মৰ লোকৰ সমানে সংখ্যালঘু লোকৰো বিজেপিৰ দিনত উন্নয়ন হোৱা বুলি উল্লেখ কৰি কলিতাই এইবাৰ সংখ্যালঘু লোক বিজেপিৰ পক্ষত আছে বুলি দাবী কৰে। বৰপেটাত বৃহৎ ভোটৰ ব্যৱধানত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী জয়ী হ'ব বুলি উল্লেখ কৰে ভৱেশ কলিতাই। নিৰ্বাচনী সভাত চৰকাৰৰ অভিলাষী আঁচনিসমূহৰ জৰিয়তে সকলো শ্ৰেণীৰ ৰাইজ উপকৃত হোৱা বুলি উল্লেখ কৰে ভৱেশ কলিতাই। প্ৰাক্তন বিধায়ক তথা গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ উপস্থিতিত অনুষ্ঠিত নিৰ্বাচনী সভাত 2026 চনত বৰক্ষেত্ৰী সমষ্টিৰ ৰাইজে নাৰায়ণ ডেকাক বিধায়ক হিচাপে পাব বুলি উল্লেখ কৰি নাৰায়ণ ডেকাক বিধানসভাৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে ভৱেশ কলিতাই। 3 নং বৰপেটা লোকসভা সমষ্টিত আমাৰ যি প্ৰাৰ্থী অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়া এইবেলি বিপুল ভোটত এই সমষ্টিৰ নিৰ্বাচিত হ'ব আৰু প্ৰথম দ্বিতীয় পৰ্যায়ত খুব ভাল ৰিজাল্ট হ'ব। তৃতীয় পৰ্যায়তো আমি আশা কৰিছোঁ খুব ভাল ৰিজাল্ট হ'ব। কেৱল ধুবুৰী আসনখনত অকণমান ফাইট হ'ব। আৰু আপোনালোকে কৈছে এইবাৰ মই প্ৰশ্নৰ উত্তৰটো আগতেই দিম। মোদী ডাঙৰীয়া সকলোকে সেৱা কৰিছে, চবকা সাথ চবকা বিকাশ আছে, কোনো সংখ্যালঘু সংখ্যাগুৰুৰ কথা কোৱা নাই। সকলো ৰাইজ মোদীজীৰ ওচৰত আছে আৰু সকলো ৰাইজে মোদীজীক আশীৰ্বাদ কৰিছে। তো বিপুল ভোট হ'ব, 3 লাখতকৈ অধিক ভোটত বৰপেটা লোকসভা সমষ্টি জিকিব। খুব ভাল। প্ৰথম ফেজত 5খন, ছেকেণ্ড ফেজত 5খন, এই 10খন আমি পাম। লগতে থাৰ্ড ফেজৰ 4খন আসন আছে, ধুবুৰী, কোকৰাঝাৰ, বৰপেটা, গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ 100% নিশ্চিত নহয়, বিশাল ব্যৱধান। কিন্তু ধুবুৰীত ফাইট হ'ব, 3-কোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব, কাৰণ তাত আপোনালোকে জানে তাৰ ডেম'গ্ৰাফি কমপ্লিট বেলেগ। কিন্তু তথাপি সেই অঞ্চলৰ সংখ্যালঘু ৰাইজ মোদীজীৰ সপক্ষে ওলাই আহিছে। নিশ্চিতভাৱে তাতো ফাইট হ'ব। হয়তো শেষ মুহূৰ্তত আমি তাত বিজয় হাসিল কৰিবলৈ সক্ষম হ'ম। কোনো নাৰী শক্তি নাই তাতে, এটাই শক্তি আছে মোদীজীক। তৃতীয়তে আছে আমাৰ বিজুলী কলিতা মেধি বাইদেউ। নাই, নিৰ্বাচনী প্ৰচাৰটো আমাৰ প্ৰায় শেষে। আমি খালি এতিয়া ফৰ্মেলিটি কৰি আছোঁ, মানুহখিনিক এবাৰ মাত দি আছোঁ। আমাৰ নিৰ্বাচনী প্ৰচাৰ কাৰণে মিটিং নালাগে। নিৰ্বাচনী প্ৰচাৰ আমাৰ কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰৰ কাম কাজেৰে আমাৰ মোদী ডাঙৰীয়াই যি 10 বছৰ সেৱা কৰিলে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি 3 বছৰ সেৱা কৰিলে, আমাৰ আগৰ চৰকাৰখনে যি 5 বছৰ সেৱা কৰিলে, আমাৰ ৰাজ্য চৰকাৰৰ 8 বছৰৰ সেৱা আৰু কেন্দ্ৰ চৰকাৰৰ 10 বছৰৰ সেৱাই আমাৰ নিৰ্বাচনী প্ৰচাৰ সম্পূৰ্ণ কৰিছে। এতিয়া খালি আমি অকণমান ফৰ্মেলিটি আমি অবজাৰ্ভ কৰি আছোঁ। নিৰ্বাচন বুলি ক'লে মানুহ অলপ উৎসৱমুখৰ পৰিৱেশত থাকে, মানুহে অকণমান আহি অলপ মানে ফেষ্টিভ মুডত থাকে আৰু তাৰ এই ব্যৱস্থাখিনিহে কৰি আছোঁ। কাৰণ জনসাধাৰণৰ এইটো ডাঙৰ উৎসৱ। এই উৎসৱটো মানুহে ঘৰত বহি অকল ভোট দিব টান পায়। অলপ নিৰ্বাচনী ভাষণ, অলপ মানুহে অলপ নিজক বুষ্টিং কৰি ভাল পায় কাৰণে আমি এই সভাবিলাক কৰি আছোঁ। আৰু মই কোৱা নিচিনাকৈ আমাৰ যিখিনি ভোট দিম বুলি সিদ্ধান্ত লৈছে, আমাৰ 2খন চৰকাৰৰ কামে কাজেৰে যিজনে ৰাইজ উপকৃত হৈছে, সকলো স্তৰ, সকলো জাতি, সকলো সম্প্ৰদায় যিজনে আমাৰ চৰকাৰৰ পৰা লাভান্বিত হৈছে, তেওঁলোকে এই চৰকাৰখনক আৰু অধিক কালৰ কাৰণে চৰকাৰত শাসনত ৰখাৰ কাৰণে ইতিমধ্যে সংকল্প লৈ 7 তাৰিখলৈকে ৰখি আছে। মই দলৰ হকে কাম কৰি আছোঁ এজন তৃণমূল কাৰ্যকৰ্তা হিচাপে। তো আমাৰ লক্ষ্য যে আমাক দলে য'তে থয় আমি তাতে কাম কৰাৰ কাৰণে ৰেডি আছোঁ। আমাক বিধায়ক হিচাপে যদি কাম কৰিব দিয়ে, বিধায়ক হিচাপে কাম কৰিব দিম। যদি কাইলৈ বুথৰ সভাপতি হিচাপে কাম কৰিব দিয়ে, বুথৰ সভাপতি হিচাপে কাম কৰিম। দলৰ 2টা ধাৰা, এটা হ'ল সংসদীয় ধাৰা আৰু এটা হ'ল মানে আমাৰ সংগঠনৰ ধাৰা। তো আমি কোনোবাই সংগঠনত থাকি, কোনোবাই ইলেক্ট্ৰেল পলিটিক্সত যায় আৰু এইটো দলে সিদ্ধান্ত লয়। দলে যি সময়ত যি দায়িত্ব দিয়ে সেই পালন কৰি আছোঁ, ভৱিষ্যতলৈ পালন কৰি যাম। ফণীভূষণ চৌধুৰী কিমান ভোটৰ ব্যৱধানত জয়লাভ কৰে? ফণীভূষণ চৌধুৰী অতি কমে 3 লাখ ভোটৰ ব্যৱধান জয়ী হ'ব। কাৰণ এতিয়া কংগ্ৰেছ কনফিউজ। আজি যোৱা কিছুদিনৰ পৰা শুনি আছোঁ যে আমাৰ দিব্যায়ন ডাঙৰীয়াই মানে তেওঁৰ মানে ছাপৰ্টটো CPM-ৰ প্ৰাৰ্থীলৈকে মানে তেওঁ ছাপৰ্ট দি পেলাই তেওঁ নিৰ্বাচনী প্ৰচাৰ বন্ধ কৰিব। কাৰণ তেওঁলোকে এতিয়া এই মুহূৰ্তত আৰু নিৰ্বাচনলৈ 2-3 দিন বাকী আছে। তেওঁলোকে এতিয়া কি কৰিব এতিয়াও সিদ্ধান্ত ল'ব পৰা নাই। তো দল যেতিয়া কনফিউজ, প্ৰাৰ্থী যেতিয়া কনফিউজ, তেতিয়া ভোটাৰ কি হ'ব আৰু ভোটাৰ কাৰ পক্ষত থাকিব? সেইকাৰণে ভোটাৰে তেওঁলোকৰ পক্ষত নাই কাৰণে তেওঁলোকে এতিয়া মানে কি সিদ্ধান্ত ল'ব আজিও তেওঁলোকে থিৰাং কৰিব পৰা নাই। গতিকে সেইটো নিৰ্বাচনী প্ৰচাৰ প্ৰত্যেক দলে কৰে। প্ৰচাৰ চলোৱাটো ডাঙৰ কথা নহয়। প্ৰচাৰ কি ধৰণে চলাব, প্ৰচাৰ চলাব যাওঁতে কি প্ৰতিশ্ৰুতি লৈ যাব,
ভৱিষ্যতে তেওঁলোকে দিয়া প্ৰতিশ্ৰুতিবোৰ কেনেকৈ পালন কৰিছে সেইবিলাক কথা ৰাইজে এতিয়া মনত আছে। আজিকালি ৰাইজ ইমান মানে স্মৃতি দুৰ্বল নহয়, ৰাইজৰ স্মৃতি সবল। ৰাইজে যোৱা মানে 70 বছৰৰ শাসন আৰু 10 বছৰৰ শাসনৰ মাজত পাৰ্থক্য বুজি পাইছে। ৰাইজে আগৰ নেতাই কোৱা আৰু মানে কৰাৰ মাজত পাৰ্থক্য আৰু আমাৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মাই হাতে কামে কৰাৰ যিটো মানে ফল, সেই ফলটো দুইটা দলৰ মাজৰ মানে কথা আৰু কামৰ ব্যৱধানটো ৰাইজে বুজি পাইছে। এতিয়া প্ৰচাৰ চবেই কৰিব। প্ৰচাৰ কৰাটো ৰাজনৈতিক দলৰ এটা মানে আৰ্ট, ৰাজনৈতিক দলৰ এটা কম্পালচন, আৰু ৰাইজে সিদ্ধান্ত লৈছে আমাৰ ভাৰতীয় জনতা পাৰ্টিক ভোট দি তৃতীয়বাৰৰ কাৰণে শাসনত মোদী ডাঙৰীয়াক প্ৰতিষ্ঠিত কৰাৰ। ছানোৱাৰ আহমেদৰ ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।